কৰিব লাগে মোবাইলে আমাক ব্যৱহাৰ কৰিব পৰাকৈ আমি সুবিধাটো আচলতে দিব নালাগে কিয়নো নিজে যদি মোবাইলৰ ওপৰত আমি নিজৰ কণ্ট্ৰলটো ৰাখিব পাৰোঁ তেতিয়াহ'লে মোবাইল দুটা ল'ৰালে সপোন দেখিছোঁ এতিয়া ঠিকে আছে আৰু অকণমান পঢ়াটো ভালেই লাগিলে হয় আৰু বাকী তাৰ যিখিনি সপোন আছে কিমানখিনি আগবঢ়াই নিব পাৰোঁ কিন্তু তাৰ দেউতাকো নাই আজি 14 বছৰ হ'ল দেউতাক মানে ঢুকুৱা তাৰপিছত কিছুমান আমাৰ অকণমান অসুবিধা এটা হয় আগবঢ়াই নিবলৈ অসুবিধা হয় কিন্তু এই ক্ষেত্ৰত মই ভেলী হাই ছেকেণ্ডেৰী স্কুলৰ নাম ল'ব লাগিব সেইটো নৱম শ্ৰেণীৰ পৰাই মই কৰি ভাল পাওঁ আচলতে কাগজেৰে যিকোনো বস্তু নিৰ্মাণ কৰি ভাল পাওঁ লগতে মোৰ কুকিংটো মোৰ এটা হবি হয় আৰু মই কুকিং কৰি বহুতে ভাল পাওঁ যোৱাৰ মাজত গৈ পালে তাৰপিছত 3 মান বজাৰ ভিতৰত আহি পাব লাগে যদি 3 বজাত আহি নাপায় মই মানে স্কুলত কল কৰি দিওঁ লাগিলে যদি জানি স্কুলৰ সমূহ ছাৰ বাইদেউসকলে আমাক বহুতে গাইডেঞ্চ দিছিলে ব্যক্তিগতভাৱেও তেওঁলোকে আমাক যোগাযোগ কৰিছিলে নমস্কাৰ একাজলি কিৰণৰ সমূহ দৰ্শকলৈ মই মলয় পল্লৱ বৰাই স্বাগতম জনাইছোঁ আজি আমি উপস্থিত আছোঁ পশ্চিম যোৰহাট চৰাচোৱা গাঁৱৰ স্বৰ্গীয় প্ৰকাশ বৰাৰ তথা শ্ৰীযুতা মিনু কুমাৰী বৰাৰ বাসগৃহত সদ্য ঘোষিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ কনিষ্ঠ পুত্ৰই 6টা বিষয়ত লেটাৰ ডিষ্টিংশ্যন পাবলৈ সক্ষম হোৱা তথা 93% অৰ্জন কৰিবলৈ সক্ষম হোৱা মৰমৰ অভিলাষৰ ওচৰলৈ আহিছোঁ আহকচোন আমি তেওঁ মুখৰে আজি শুনো তেওঁ এই পঢ়াৰ যাত্ৰা ক'ৰ পৰা কেনেধৰণে কৰিছিল আৰু কেনেধৰণে অধ্যয়ন কৰি তেওঁ এই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল এই বিষয়ে আমি তেওঁ আছে আমাৰ লগত আৰু তেওঁ মাতৃও আছে আমি সমূহ কথাখিনি আজি অতি ধেমালি সুৰে তেওঁৰ লগত পাতিম আহক এয়া মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মৰমৰ অভিলাষ আৰু তেওঁ কাষত আছে সেয়া মাতৃ মিনু কুমাৰী বৰা অভিলাষ এতিয়া আমি বৰ্তমান হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি উত্তীৰ্ণ হ'লা তথা আমাৰ পশ্চিম যোৰহাট চৰাচোৱা গাঁৱৰ এটা সুখ্যাতিৰ নাম কঢ়িয়াই আনিবলৈ তুমি সক্ষম হ'লা তুমি এই পঢ়িছিলা প্ৰথম তুমি ক'ত পৰা আৰম্ভ কৰিছিলা মই মোৰ পোনপ্ৰথমে পঢ়াৰ যাত্ৰাটো পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ পৰা আৰম্ভ কৰিছিলোঁ তাত মই একেবাৰে প্ৰাথমিক স্তৰৰ পৰা ক্লাছ 5লৈকে তাতে মই অধ্যয়ন কৰিছিলোঁ তাৰপিছত মই দহোটীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত মই 6ৰ পৰা 8লৈকে অধ্যয়ন কৰিছিলোঁ তাৰপিছত মই নৱম শ্ৰেণীত ভেলী হাই একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নামভৰ্তি কৰাই লৈ এতিয়া সদ্য ঘোষিত 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেই বিদ্যালয়ৰে এজন ছাত্ৰ হিচাপে অৱতীৰ্ণ হৈছিলোঁ মোৰ এই যাত্ৰাটোত মোক বিশেষকৈ গোটেইকেইখন বিদ্যালয়ৰ পৰাই মোৰ এই অৰিহণা আছে বুলি মই ভাবোঁ কাৰণ কোনো বিষয় অধ্যয়ন কৰিবলৈ গ'লে নাইবা কোনো এটা বিষয়ত সফলতা অৰ্জন কৰিবলৈ হ'লে তাৰ প্ৰাথমিক ভেটিটো সুদৃঢ় হোৱাটো নিশ্চয় প্ৰয়োজনীয় হয় সেয়েহে মই পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াক মোৰ ইয়াৰ পৰাই মই তেওঁলোকক অশেষ ধন্যবাদ জনাব বিচাৰিম কিয়নো তেওঁলোকে মোৰ প্ৰাথমিক ভেটিটো সুদৃঢ় কৰি দিয়াৰ বাবেহে মই তাৰ পাছৰ পৰ্যায়ত আগবাঢ়ি যাবলৈ সক্ষম হৈছিলোঁ লগতে দহোটীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলে যি মোক গাইডেঞ্চ দিছিলে সেই তাৰ ফলতে হয়তো মই তাৰ পিছৰখিনি পৰ্যায়তো আগুৱাই যাবলৈ সক্ষম হৈছিলোঁ তাৰপিছত ভেলী হাই একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত যিহেতু মই নৱম শ্ৰেণীৰ পৰা এটা নতুন পাঠ্যক্ৰম আৰম্ভ হয় নৱম শ্ৰেণী দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ লগত তাৰ আগৰ পৰ্যায়ৰ পাঠ্যক্ৰমখিনিৰ বহুতখিনি পাৰ্থক্য থাকে সেয়েহে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীটো মোৰ এই যাত্ৰা একেটা গতিৰে আৰু হয়তো তাতকৈ অকণমান আপগ্ৰেড কৰাকৈ যিহেতু মোক গাইডেঞ্চ দি গৈছিল সেইকাৰণে ভেলী হাই একাডেমীৰ সমূহ পৰিয়ালকো মই ইয়াৰ পৰা আচলতে ক'বলৈ গ'লে মই নৱম শ্ৰেণীত ভবামতে সফলতা অৰ্জন কৰিব পৰা নাছিলোঁ মই নৱম শ্ৰেণীত 85% নম্বৰ লৈ উত্তীৰ্ণ হৈছিলোঁ তথাপিও মই তাতকৈ অধিক আশা কৰিছিলোঁ মই আচলতে নৱম শ্ৰেণীত যিটো ইলেক্টিভ ছাবজেক্ট নিজে চইচ কৰি ল'ব লাগে সেই মই এডভান্স মেথছ লৈছিলোঁ আৰু তেতিয়া এডভান্স মেথছ বিষয়টো সাধাৰণ গণিত আৰু এডভান্স মেথছৰ মাজত বহুত এটা ডাঙৰ পাৰ্থক্য আছিলে যিহেতু এই ডাঙৰ পাৰ্থক্যটো আছিল সেয়ে মই
এডভান্স মেথছৰ বিষয়ত ইমানকৈ আগুৱাই যাব পৰা নাছিলোঁ আৰু সেয়েহে এডভান্স মেথছ বিষয়ত বেছি গুৰুত্ব দিবলৈ যাওঁতে বাকীকেইটা বিষয়তো হয়তো ইয়াৰ এফেক্ট কৰিছিলে সেয়েহে মই বাকীবিলাক বিষয়ত ইমান সময় দিব পৰা নাছিলোঁ আৰু সেয়েহে নৱম শ্ৰেণীত ভবামতে সফলতাও অৰ্জন কৰিব পৰা নাছিলোঁ কিন্তু নৱম শ্ৰেণীৰ যি মোৰ আশা কঠীয়া যিটো মন আছিলে সি মোক আচলতে দশম শ্ৰেণীত এটা অনুপ্ৰেৰণা যোগাইছিলে যে মই এই দশম শ্ৰেণীত এনেধৰণে হ'লে মোৰ নহ'ব সেইবুলি মই ভাবি লোৱাৰ বাবে এতিয়া মই দশম শ্ৰেণীত প্ৰথম ষ্টেজৰ পৰাই মই অধিক জোৰে মন দি পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ দৈনিক কামবিলাক দৈনিকভাৱে কৰি যাবলৈ চেষ্টা কৰিছিলোঁ আৰু যিমান পাৰি নতুন নতুন কথা শিকিবলৈ চেষ্টা কৰিছিলোঁ আৰু এই ক্ষেত্ৰত মই অসমৰ এটা সুখ্যাতিপূৰ্ণ এপ যিটো জ্ঞান পাণ্ডা হয় জ্ঞান পাণ্ডা এপৰ মই পৰিয়ালক ইয়াৰ পৰাই ধন্যবাদ জনাব বিচাৰিম কিয়নো তেওঁলোকেও মই জ্ঞান পাণ্ডাত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এডমিশ্যন লৈছিলোঁ আৰু জ্ঞান পাণ্ডাত প্ৰতিটো বিষয়ে তন্নকৈ পঢ়াই গৈছিল আৰু সেয়েহে মই বিজ্ঞান আৰু সাধাৰণ গণিত বিষয়টো জ্ঞান পাণ্ডা এপৰ পৰাই অধ্যয়ন কৰিছিলোঁ আৰু তাত প্ৰতিটো বিষয়ে অতি তন্নকৈ পঢ়াই গৈছিল সেয়েহে মই জ্ঞান পাণ্ডা এপৰ পৰা বহুতখিনি নিজকে ইম্প্ৰুভ কৰিব পাৰিছিলোঁ বুলি মই ভাবোঁ লগতে জ্ঞান পাণ্ডাৰ লগতে মই নিজৰ ফালৰ পৰাও যত্ন কৰি গৈছিলোঁ লগতে আমাৰ ভেলি হাই একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ ছাৰ বাইদেউসকলে আমাক বহুতে গাইডেঞ্চ দিছিলে ব্যক্তিগতভাৱেও তেওঁলোকে আমাক যোগাযোগ কৰিছিলে আৰু লগতে ক্লাছত কিবা বুজি নাপালেও সেইখিনি অতি তন্নকৈ যাতে ডাউট নথকাকৈ বুজাই দিবলৈ চেষ্টা কৰিছিলে আৰু তেওঁলোকে বিশেষকৈ এই ক্ষেত্ৰত মই নাম ল'ব লাগিব লিজা মেমৰ তেখেতে আমাৰ লগত অতি ঘনিষ্ঠভাৱে সম্পৰ্ক গঢ়ি তুলিছিলে আৰু প্ৰতিটো বিষয়ে ইমান ভালদৰে বুজাই দিছিলে যে আমি তাত আৰু কোনো সুধিবলগীয়া ডাউট বিচাৰি পোৱা নাছিলোঁ তথাপিতো আমি নিজৰ ফালৰ পৰা চেষ্টা কৰি গৈছিলোঁ বহুতে লগতে মোৰ পৰিয়ালবৰ্গও মোক বহুতখিনি অনুপ্ৰেৰণা যোগাই গৈছিলে তেওঁলোকে উৎসাহ সদায় দি গৈছিলে মোক এই ক্ষেত্ৰত মোৰ মাৰ নাম সদায় ল'বই লাগিব মই কিয়নো তেওঁৱে মোক আচলতে প্ৰাথমিক মানে শিক্ষাৰ প্ৰাথমিক ভেটিটো হৈছে নিজৰ ঘৰখন আৰু নিজৰ ঘৰত যেতিয়া আমি যেতিয়া মাত ফুটিবলৈ লয় তেতিয়া প্ৰথম শব্দটো আমাৰ মুখত মায়ে আহে আৰু সেই মায়ে আমাৰ তাৰ পাছৰ গোটেইখিনি ব্যাকৰণ শিকাবলৈ চেষ্টা কৰে আৰু লগতে আমি শব্দ ক'বলৈ শিকোঁ কিন্তু সেই শব্দটো এটা বাক্য কেনেকৈ গঢ়িব লাগে সেইটো আমাৰ মায়ে শিকায় সেয়েহে মই মাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিম মই বিদ্যালয়ত বুজি নাপালেও সেইটো আহিলৈ মই মাক দেখাইছিলোঁ মোৰ প্ৰাথমিক পৰ্যায়ত মোৰ মায়ে বহুত সহায় কৰিছিল কিন্তু পিছলৈ যেতিয়া মই ডাঙৰ হৈ আহিছিলোঁ তেতিয়া হয়তো মায়ে সেই বিষয়বিলাকত মোক ইমানদৰে গাইডেঞ্চ দিব পৰা নাছিল যদিও তেওঁ মনেৰে মোৰ ভাল হোৱাটো বিচাৰিছিল সদায় বিচাৰে আৰু মোক সদায় গাইডেঞ্চ দি গৈছিল যে এইটো পঢ়িব নাজানিলে মেমক সোধ নাইবা ছাৰহঁতক সোধ আৰু তেনেকে নিজে কৈ যোৱাৰ কাৰণে হয়তো মই বহুত উৎসাহ পাইছিলোঁ আৰু সেয়ে হয়তো মই এই উৎসাহৰ যাত্ৰাটো যাতে মাজতে ৰখাই দিবলগীয়া নহয় তেনে পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেয়েহে মই এই ক্ষেত্ৰত মোৰ মাক সদায় কৃতজ্ঞতা জনাম লগতে মোৰ পৰিয়ালৰ সমূহ সদস্য মোৰ বয়োজ্যেষ্ঠসকলেও মোক সদায় উৎসাহ জনাই গৈছিলে সেইকাৰণে মই তেওঁলোককো ধন্যবাদ জনাব বিচাৰিম তুমি যিটো বিষয়খিনি তুমি অন্যত ক'ৰবাত প্ৰাইভেটকৈ লৈছিলা নি ক্লাছ লৈছিলা নি শিক্ষা লৈছিলা নি কাৰোবাৰ ওচৰত তেনেকৈ মই আচলতে মেথছ সাধাৰণ গণিত বিষয়টো আৰু ঋতুৰাজ নেওগ ছাৰৰ ওচৰত মই লৈছিলোঁ টিউশ্যন আৰু তেখেতেও ছাৰৰ কথা এই ক্ষেত্ৰত বহুতে ভালদৰে ক'ব লাগিব যে ছাৰে বহুতখিনি ইম্প্ৰুভ কৰিবলৈ আমাক সহায় কৰিছিলে ছাৰে গণিত বিষয়ত প্ৰতিটো বস্তুৱে আচলতে একেবাৰে ডাউটলেছলি মানে শিকাবলৈ চেষ্টা কৰিছিলে আৰু ছাৰে এটা ধেমেলীয়া সুৰেৰে সমূহ ছাত্ৰ ছাত্ৰীক যিদৰে প্ৰতিটো বিষয় শিকাই যায় অংকৰ ভিতৰত প্ৰতিটো কথাই যিহেতু আমাক শিকাইছে বেছিকৰ পৰা ধৰি লৈ কাৰণ 9ত এটা নতুন বেছ পায় অংকৰ সেই বেছখিনি আমাৰ ছাৰে বহুত ধুনীয়াকৈ শিকাইছিলে সেইকাৰণে ঋতুৰাজ নেওগ ছাৰকো ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ লগতে মই ইংৰাজী বিষয়টো আমাৰ শ্ৰদ্ধাৰ দেৱব্ৰত দত্ত ছাৰৰ ওচৰত টিউশ্যন লৈছিলোঁ আৰু ছাৰে মোক বিনামূলীয়াকৈ সেই শিক্ষা প্ৰদান কৰিছিল আৰু ছাৰেও ইংৰাজী বিষয়ৰ ব্যাকৰণসহ অনেকখিনি আমাক জ্ঞান দিবলৈ চেষ্টা কৰিছিল
অকল পাঠভিত্তিক জ্ঞানে নহয়, ছাৰে বাহ্যিক জ্ঞান কিছুমানো আমাক দিবলৈ চেষ্টা কৰিছিল। সেয়ে ছাৰকো মই ইয়াৰ পৰা ধন্যবাদ জনাব বিচাৰিম। পঢ়াৰ ক্ষেত্ৰৰ বাদে তুমি অন্য কি কি কৰি ভাল পোৱা? পঢ়াৰ ক্ষেত্ৰৰ বাদে আচলতে ক'বলৈ গ'লে তেনেকুৱা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ ইমান নাই। তথাপিতো মই যিকোনো ক্ৰাফটিং কৰি ভাল পাওঁ, আচলতে কাগজেৰে যিকোনো বস্তু নিৰ্মাণ কৰি ভাল পাওঁ। লগতে মোৰ কুকিংটো মোৰ এটা হবি হয়, আৰু মই কুকিং কৰি বহুতেই ভাল পাওঁ। আচলতে মই ইউটিউবৰ পৰাই কিছুমান কুকিং ৰেচিপিজ শিকিছিলোঁ আৰু মাজতে বনাবলৈও ষ্টাৰ্ট কৰিছিলোঁ। কিন্তু মই 9-10 পোৱাৰ পিছৰ পৰা মই কুকিঙত আচলতে কম মনোযোগ দিছিলোঁ, কিয়নো এতিয়া কুকিং কৰিবলৈ মই পাছতো সময় পাম। কিন্তু মই পঢ়াৰ ক্ষেত্ৰত এতিয়া ইম্পেক্ট নপৰিবলৈকে মই আচলতে কুকিংটো এৰি দিছিলোঁ। এতিয়া কুকিং মানে তুমি বিভিন্ন খাদ্য বনোৱা, এতিয়া আমাক খুৱাব লাগিব, তুমি বনাই নহয় জানো? ভাল ভাল আইটেম বনাই খুৱাব লাগিব। এনে মই তোমাক জানিব পাৰো যে তোমাৰ ঘৰলৈ আলহী আহিলে তুমি চাহকাপ তুমিয়ে বনাই দিয়া, হয়নে বাৰু কথাটো? হয় হয়। আৰু ধুনীয়াকে চাহকাপ বনাই দিয়া নহয় জানো? আৰু এটা কথা, তুমি ধৰা পঢ়াও চলাই গৈছিলা, তাৰ মাজত তুমি কেতিয়াবা খেলিছিলাও চাগিলে নহয় জানো? খেলা ধূলাও কৰা, ছবিও কেতিয়াবা আঁকা, আৰু তাৰ মাজত চাগিলে মোবাইলটো চোৱা। কেনেধৰণে এই বস্তুবিলাক হৈছে? এতিয়া তাৰিখত এনেকুৱা এটা মেনিয়া হৈ গৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে মোবাইলটো এটা বহুত কাৰণত বিপদ হৈ গৈছে। কিন্তু তুমি কেনেধৰণে মেইনটেনেঞ্চ কৰিছা? তুমি ধৰা কেতিয়াবা খেলিবলৈও গৈছা, তাৰ মাজতে তুমি আকৌ আৰ্টো কৰিছা, কুকিঙো কৰিছা, তাৰ মাজত তুমি মোবাইলো চাইছা। কিন্তু এইটো কেনেকে ধৰণে মেইনটেনেঞ্চ কৰিছিলা, বা এতিয়া নতুন প্ৰজন্মক কি ক'বা সেইটো বিষয়ে, মানে কেনেকুৱা ধৰণে কৰিব পাৰি যাৰ কাৰণে তুমি সফলতা পাইছিলাগৈ ধৰা? হয় হয়। আচলতে নিজৰ মনৰ ওপৰত কণ্ট্ৰল ৰাখিলে আপুনি সকলো বস্তুৱে নিয়মীয়াকৈ লৈ যাব পাৰিব। কাৰণ খেলা ধূলাটোও মানুহৰ কাৰণে এটা প্ৰয়োজনীয় বস্তু বুলি মই ভাবো। আৰু লগতে মোবাইল চোৱাটো ইমানো বেয়া বুলি মই নাভাবো, কিয়নো মোবাইলৰ পৰাও বহুতো জানিবলগীয়া কথা থাকে। কিন্তু মোবাইল আচলতে আমি মোবাইলক ব্যৱহাৰ কৰিব লাগে, মোবাইলে আমাক ব্যৱহাৰ কৰিব পৰাকে আমি সুবিধাটো আচলতে দিব নালাগে। কিয়নো নিজে যদি মোবাইলৰ ওপৰত আমি নিজৰ কণ্ট্ৰলটো ৰাখিব পাৰো, তেতিয়াহ'লে মোবাইলটোৱে কেতিয়াও আমাৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰে। আজিকালি দেখা গৈছে যে বহুতৰ ওপৰত মোবাইলৰ কণ্ট্ৰল থাকে, মোবাইলটো নোচোৱাকে থাকিবই নোৱাৰে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি চকুৰ মুদালৈকে মানে মোবাইলটো ওচৰত থাকিবই, মোবাইলতে সদায় চকুটো ৰাখিয়ে থয়। কিন্তু আমি যদি সেই সময়কণ আমি ইউটিলাইজ কৰি যদি সেই সময়কণ এটা ভাল কামত ব্যৱহাৰ কৰিব পাৰো, তেতিয়াহ'লে তাতকে আচলতে ভাল একোৱে নাথাকিব। আৰু মোবাইলৰ পৰাও মই বহুত বস্তু শিকিছো, কিয়নো মই এতিয়া কোৱাৰ ধৰণে যে জ্ঞান পাণ্ডা এপটো মই মোবাইলতে কৰিছিলো, কণ্টিনিউ কৰিছিলো। আৰু তেতিয়া আচলতে মোবাইল চলাই থাকোতে যিটো কামত আমি মোবাইলটো চলাইছো সেইটো কামতে সদায় মনোনিৱেশ কৰিব লাগে। বাকী অন্য কামৰ বাবেও হয়তো দিনটোৰ ভিতৰত আধা ঘন্টা বা 1 ঘন্টা ৰাখিলেও সেয়া যথেষ্ট বুলি মই ভাবো। আৰু লগতে খেলা ধূলাও বৰ্তাই ৰাখিব লাগে। ময়ো বেডমিণ্টন খেলি ভাল পাওঁ, আচলতে মই বেডমিণ্টন খেলো। লগতে বাকী বিলাকো মই সময়মতে কৰি যাওঁ। আচলতে মই এটা ৰুটিন বনাই লৈছিলো। ৰুটিনত আচলতে দিনটোত ইমান সময় মই পঢ়িম, দিনটোত ইমান সময় মই মোবাইল চাম, নাইবা দিনটোত ইমান সময় গেম খেলিম, তেনেকে বুলি মই এটা স্কেডিউল এটা বনাই লৈছিলো এখন লিষ্ট। মই সেইটোকে তোমাক সুধিব বিচাৰিছো, আচলতে প্ৰতিটো ক্ষেত্ৰত দেখা যায় যে যদি এটা চিষ্টেমত যোৱা হয়, যিখন ৰুটিন কথাটো চিষ্টেমত যদি যোৱা হয়, আচলতে প্ৰতিটো কামেই কৰি যাব পাৰি। তুমি এটা ধুনীয়া কথা ক'লা, আচলতে মোবাইলক আমি ব্যৱহাৰ কৰিব লাগে, মোবাইলে আমাক ব্যৱহাৰ কৰিব নালাগে। এইটো বৰ ধুনীয়া কথা ক'লা। এইটো মই আমাৰ নেক্সট মানে যিসকল প্ৰজন্মৰ কাৰণে এইটো বৰ ধুনীয়া এটা মেছেজ দিছা যে মোবাইলটো আমিহে ব্যৱহাৰ কৰিব লাগে, কিন্তু মোবাইলে আমাক ব্যৱহাৰ কৰাৰ সুযোগটো দিব নালাগে। আৰু যেতিয়া মোবাইলে আমাক ব্যৱহাৰ কৰিবলৈ লাগিব, আচলতে সেইটো মেনিয়াৰলৈ পৰিণত হ'ব, নহয় জানো? তুমি কিন্তু আচলতে মোবাইল ইউজ কৰিছিলা, মোবাইলে তোমাক ইউজ কৰা নাছিলে, আৰু সেইকাৰণে আজিৰ তাৰিখত এনে সফলতা পাব পাৰিছা। এতিয়া তোমাৰ পৰা এটা কথা, তোমাৰ নেক্সট যিটো এইমটো কেনেকুৱা আছে? তুমি কি কৰিম বুলি ভাবিছা ফিউচাৰ? মই এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছো, বেলিহা একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। তাত মই বিজ্ঞান শাখাত এডমিশ্যন লৈছো। মোক তাৰ পৰা বিনামূলীয়াকে আচলতে শিক্ষা প্ৰদান কৰিছে। আৰু মই ইয়াৰ পিছত JEE পৰীক্ষা দিম, জইণ্ট এন্ট্ৰেন্স এক্সামিনেশ্যন। আৰু তাত আচলতে মই নিজৰ ফালৰ পৰা নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিম। আৰু তাত যদি মোৰ চিলেকশ্যন হয়, অসমৰে এখন ভাল কলেজত যদি মই চিটটো পাই যাওঁ, তেতিয়াহ'লে তাত হয়তো IIT নাইবা NIT যদি মই চিট পাওঁ, তেতিয়াহ'লে মই তাত কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিংটো পঢ়িবলৈ চেষ্টা কৰিম। আৰু তাৰ থ্ৰুৱেদিও গৈ লৈ মই ছফ্টৱেৰ ইঞ্জিনিয়াৰ বনাৰ মোৰ এটা সপোন আছে।
সপোন আছে ন ঠিক আছে তোমাৰ এই সপোন সফল হ'ব ভগৱানে আশীৰ্বাদ কৰিব নহয় জানো সকলোৱে তোমাক সহায় কৰিব এইটো আমি আশাবাদী ঠিক আছে মই ইয়াৰ পিছতে আমাৰ মাজত আছে তেওঁ মাতৃ মিনু কুমাৰী বৰা মই সুধিব বিচাৰিছো আপোনাক যে আপোনাৰ ল'ৰাই যি সফলতা পালে তাত আপুনি কিমান সুখী ভাল পাইছো ভাল লাগিছে ল'ৰাজন আগবাঢ়ি গৈছে তাৰ কিছুমান সপোন আছে একচুৱেলি মোৰ দুটা ল'ৰা সৰু আৰু অবিনাশ ডাঙৰ দুটা ল'ৰালে সপোন দেখিছো এতিয়া ঠিকে ঠিকে আছে আৰু অকণমান তাহাঁতৰ ভালেই লাগিলে হয় আৰু বাকী তাৰ যিখিনি সপোন আছে কিমানখিনি আগবঢ়াই নিব পাৰো কিন্তু তাৰ দেউতাকো নাই আজি 14 বছৰ হ'ল দেউতাক মানে ঢুকুৱা তাৰপিছত কিছুমান আমাৰ অকণমান অসুবিধা এটা হয় সেইটো আগবঢ়াই নিবলৈ অসুবিধা হয় কিন্তু এই ক্ষেত্ৰত মই ভেলী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ নাম ল'ব লাগিব যিটো নৱম শ্ৰেণীৰ পৰাই মোৰ ল'ৰাজনক তেখেতে বিনামূলীয়াকৈ পঢ়াইছে আৰু উল্লেখযোগ্য যে মোৰ ডাঙৰটো ল'ৰাকো মানে যদি চায়েন্সত পঢ়িছিলে আমি চায়েন্স পঢ়াবলৈ মই সাহস কৰিব পৰা নাছিলো মই এগৰাকী মানে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সমল ব্যক্তি হয় সামান্য এটা আমি অনাৰিয়াম লৈ পেলাই কাম কৰো তো মোৰ সেই হিচাপে মই যেতিয়া ল'ৰাতে মই চায়েন্স পঢ়িবলৈ মন কৰিছিলে তেতিয়া মই পৰা নাছিলো সাহস কৰিব পৰা নাছিলো কিন্তু সেইটো সময়তে মানে ভেলী হাই একাডেমি মোক সহায় দিলে আমাৰ খবৰৰ এজন সাংবাদিক সঞ্জীৱ বুলি আছে তেখেতে অলপ গাইডটো দিলে দিয়াৰ পাছত তাত দিলে আৰু সেই সূত্ৰেদি গৈ মোৰ ল'ৰাটো তাত গ'ল গতিকে মই এই 4 বছৰ দিন তেখেতে গ'লে লৈছে আৰু স্কুলখন খুব ভাল পাইছো আৰু যিহেতু আমাৰ এটা নিয়মীয়া কোনো ইনকম নাই কথাটো হ'ল আমাৰ পৰিয়ালত অকণমান পইচা এটা পালে সৰুকে ঘৰ এটা তৰিলো কিন্তু সম্পূৰ্ণ হ'বগে নহ'ল মানে সিহঁতৰ কাৰণে পঢ়াৰ কাৰণে ৰাখিব লাগে তাৰপিছত এনেকুৱা হ'ল আমাৰ যোৰহাট জিলা শিশু সুৰক্ষা যিটো ইউনিট এটা আছে তেখেতসকলৰ পৰা এটা স্পনচৰশ্বিপ পায় স্পনচৰশ্বিপ হিচাপে যোৱা বছৰ ল'ৰাটোৱে মোৰ 48,000 টকা পালে এই বছৰ তেখেত নিৰ্বাচিত হৈছে গতিকে সেইখিনি টকাৰে তেওঁলোকৰ মানে একাডেমিক পাৰপজৰ কাৰণে আমাৰ সুবিধা হৈছে লগতে আমাৰ যিটো মানে শ্ৰমিক বিভাগ এটা আছে লেবাৰ কাৰ্ড এটা আছে মোৰ তাৰ পৰা মোৰ ল'ৰাটো ক্লাছ 9ৰ কাৰণে 4,000 টকা এটা পাইছে এনেকে কিছুমান পোৱাৰ কাৰণে অলপ মানে সাহস কৰিছো আগবাঢ়ি যাবলৈ গতিকে বাকীখিনিতো চাওক কিমান আগবাঢ়ে আৰু তেখেতসকলে এতিয়া আপুনি ধৰক যিটো জীৱিকা কৰে যিটো কাম কৰি আছে তাততো আপুনি ৰাতিপুৱাই ওলাই যাবলগীয়া হয় আৰু বহুত হেৰিলৈকে সোমায় সেই সময়কণ আপুনি কেনেকুৱা ধৰণে এওঁলোকৰ লগত মেইনটেনেঞ্চ কৰিছিলে আপোনাৰ কথাবোৰ এনেকুৱা চব শুনিছিলে চাগে নহয় জানো হয় শুনে মই তেওঁলোকক মানে এটা টাইম টেবুল বনাই দিছিলো বনাই মানে স্কুল যোৱাৰ পাছত গৈ পালে তাৰপিছত 3 মান বজাৰ ভিতৰত আহি পাব লাগে যদি 3 বজাত আহি নাপায় মই মানে স্কুলত কল কৰি দিওঁ লাগিলে সেইটো গালিয়ে খাওক সেইটো মই নাচাওঁ আৰু আহি পাব লাগিব আৰু তেনেকৈ মোক ল'ৰাকেইটা মোৰ শাসনত আছিল তেওঁলোকক 3 ঘণ্টাকে এটা টাইম বান্ধি দিয়া হৈছে আৰু মোবাইলটো চালেও মানে মোবাইলত মই অলপ কণ্ট্ৰলটো কৰোঁ যে মোবাইল ইমান নিদিব যাবলৈ তাৰপিছত যদি কোনোবা আমাৰ তেখেতসকলে বুজাব পৰা এনেকুৱা অভিজ্ঞ ব্যক্তি আহে তেখেতসকলৰ লগত মই কথা পাতিবলৈ দিওঁ আৰু যিসকলৰ লগত মই জানো যে তেখেতসকলৰ লগত মোৰ ল'ৰাকেইটাই কথা পাতিলে অকণমান আমি কিবা গাইড পাই ঠিক আছে আপোনাৰ পৰা ভাল লাগিলে যে আপোনাৰ এটা শাসনসুলভ আচলতে মৰম আছিল যিটো মৰম শাসনেৰে কৰিব পাৰি আৰু এই ক্ষেত্ৰত মই দেখিবলৈ যাওঁ যে প্ৰতিগৰাকী আচলতে মাকৰ হাততে ল'ৰা ছোৱালীৰ মুঠিটো থাকে মাকৰ হাতত মুঠিটো থাকে কাৰণ মাকে যদি ল'ৰা ছোৱালীকেইটা শাসনৰ মৰমেৰে কৰে মৰমটো শাসনও হ'ব পাৰে মৰমো কৰিব লাগিব শাসনো কৰিব লাগিব তেতিয়া আচলতে প্ৰতিজন ল'ৰাই সফল হ'ব বুলি মই ভাবো যিটো আপুনি আজি ঘৰত দিনটো নাথাকে যদিও তেওঁলোকক সেই কামখিনি কৰিছিলে তেওঁলোকক যথেষ্ট মৰম কৰিছিলে আৰু তেখেতলোকক শাসনো কৰিছিলে সেইকাৰণে ধৰক টাইমলি আহি ঘৰত উপস্থিত হৈছিলে আৰু আপোনাৰ এই শাসনটো ভাল লাগিলে যে আপুনি যদি 3টা বজাত ঘৰ নাপায় আপুনি লগালগ স্কুললৈ কল কৰিছিলে স্কুলত গালি খালেও মই মানে সেইটো নকৰো গালি খাওক কিন্তু ল'ৰা ঘৰ পাবহি লাগে সেইটো কাৰণে আচলতে তেহেতৰ মাইণ্ডত এটা বস্তু আছিলে যে মই যদি ক'বলৈ গুচি যাওঁ মই স্কুলৰ পৰা এনে গালি খাম দুবাৰ খবৰ নিদিয়াকে গুচি গৈছিল তেতিয়া লগে লগে মানে তেখেতসকলে স্কুলৰ পৰা কৈ দিয়া লাগিলে 5 দিন গালি দিছে তেতিয়া মানে চিজিল হয় আৰু সেইটো আচলতে সেইকাৰণে আচলতে আমাৰ অভিলেখো আচলতে শুনে মাকৰ কথা নহয় জানো সেইখিনি ভাল লাগিলে আৰু অভিলেখ আমাৰ একাজলি কিৰণৰ তৰফৰ পৰা আমি শুভেচ্ছা আছে সদায় থাকিব আমি ৰাইজকো জনাইছো এক আশীৰ্বাদ কৰিব এওঁ এই যি যাত্ৰা সেই যাত্ৰাত এদিন সফল হওক আকৌ এদিন আমি অভিলাষৰ ওচৰত লগ পাম এদিন সফল হোৱাৰ পিছত এই আশাৰে আজি আমি কাৰ্যসূচী ইমানতে সামৰি মাৰিছো আমিও একাজলি কিৰণক ধন্যবাদ জনাইছো যে আপোনালোকে আহি পেলাই আমাক যিটো উৎসাহ দিলে আচলতে অন্য যি পাওঁ আমাৰ মানসিক উৎসাহটোৱে মানুহক আগবঢ়াই দিয়ে গতিকে একাজলি কিৰণকো আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জনাইছো ধন্যবাদ